জয় যাদব প্রধানর জয় জয় যাদব প্রধানর জয় জয় যাদব প্রধানর জয় 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 হরে প্রবেশ করিয়া রুহিণী নন্দন হরে প্রবেশ করিয়া রুহিণী নন্দন ক'ত গ'ল দ্বাৰকাৰ মোহন কানাই দ্বাৰকাৰ বুকুৰ মানিক এনেদৰে অজ্ঞাতে অন্তৰ্ধান হ'লে পূৰ্বৰ কথা মনত পৰি উত্তেজিত হওঁ দুগুণে দাদা দাদা ভাই উত্তেজিত নহবা দাদা ভাই তোমাৰ অজ্ঞাতে মই নাযাওঁ আঁতৰি দাদা ভাই গকুলৰ সেই মধুৰ স্মৃতিয়ে মন প্ৰাণ মোৰ ব্যাকুল কৰি তুলিছিল পৰিছিল মনত দাম সুদামকে আদি কৰি গোপ শিশুগণৰ কথা সেয়েহে দাদা ব্যাকুল মন মোৰ ৰোমাঞ্চিত কৰোঁ বুলি হাতত লৈ মোহন মুৰলী গৈছিলোঁ মই সমুদ্ৰৰ তীৰলৈ নিৰীক্ষণ কৰি সমুদ্ৰৰ নিস্বাৰ্থ ঢৌ মুৰলীত ফুটাই তুলিছিলোঁ মই ভকত প্ৰেমৰ অমিয়া সুৰ বাৰু কোৱাচোন দাদা ভাই পোৱা নেকি কিবা সংবেদ পুত্ৰ সুখে চৰ্চৰিত দ্বাৰকা বিপ্ৰৰ শুনা কৃষ্ণ মিছাতে চিন্তা নকৰিবা সেই বিপ্ৰৰ বাবে বিপ্ৰ পুত্ৰ মৃত্যু হৈছে নিষ্কৰ্মৰ ফলত দাদা তাক ৰক্ষা কৰিব পৰা ক্ষমতা নাই আমাৰ কিন্তু দাদা বিপ্ৰ আহি বাৰে বাৰে দিয়েহি আমনি কেৱল দুখ দিয়েহি ৰজাক স্বেচ্ছাচাৰী অনাচাৰী বুলি গালি পাৰে ৰাজসভাৰ মাজত কোৱা দাদা কি ৰূপে ৰক্ষা কৰোঁ বিপ্ৰপুত্ৰগণক শুনা কৃষ্ণ দাদা মৃত্যু হ'লে তাক ৰক্ষা কৰিব পৰা ক্ষমতা নাই মনুষ্যৰ ৰজাৰ কৰ্তব্য হৈছে ৰাজ্য শাসন কৰা আৰু প্ৰজাক পালন কৰা
কৃষ্ণ দাদা হোৱা হোৱা দুৱাৰত বামুণ বামুণীয়ে পুনৰ কৰিছে কন্দন। কৃষ্ণ হোৱা হোৱা মৃত সন্তান লৈ বামুণ আহিছে পুনৰ। লোৱা দাদা মোৰ এই মৃত অষ্টম সন্তান বিপ্লৱৰ এইবাৰ তুমি ৰক্ষা কৰিব নোৱাৰিলা। পুত্ৰৰ প্ৰকৃতি কিমান বৰবাদী এয়া জানো আপুনি নাজানে দ্বাৰকাৱতী? গতিকে দ্বাৰকাৱতী ইয়াৰ এতিয়া আপুনি উচিত উপায় কৰক। দ্বাৰকাৱতী উচিত উপায় কৰক। নাকান্দিবা প্ৰিয়, নকৰা বেধক অনাচাৰী ক্ষত্ৰিয় ৰজাৰ বাবে মৃত্যু হ'ল মোৰ পুত্ৰগণ। বিপ্লৱৰ বাৰে বাৰে কৈছো তোমাৰ ধৰ্মশাস্ত্ৰ বেদমন্ত্ৰ নকৰিলে বিচাৰ কোনো মূল্য নাই আমাৰ পুত্ৰ পুত্ৰৰ প্ৰকৃতি কিমান বৰবাদী এগৰাকী মাতৃৰ বাহিৰে তাক কোনেও উপলব্ধ কৰিব নোৱাৰে। দ্বাৰকাৱতী মোৰ বয়সতে এটিকৈ মোৰ 8টি সন্তানৰ মৃত্যু হৈছে। মাতৃ হৈ কেনেদৰে মই এনে নিৰ্ভগত যান্ত্ৰণা সহ্য কৰোঁ। দ্বাৰকাৱতী আপুনি এটি উচিত উপায় দিয়ক। দ্বাৰকাৱতী আপুনি এটি উচিত উপায় নাকান্দিবা প্ৰিয়ে, জ্বলি থকা অন্তৰত আৰু ঘিউ নাঢালিবা। বলা প্ৰিয়ে, গুচি যাওঁ বলা। কৃষ্ণ দাদা কৃষ্ণ দাদা তুৰন্তে বাহিৰ কৰি উলিয়াই কাংগাল ব্ৰাহ্মণক। দাদা বিপ্লৱৰ তোমাৰ পুত্ৰৰ হৈছে মৃত্যু। দাদা নদীত উটাই দিয়াই তোমাৰ কৰ্তব্য। কি কলা বাহিৰ কৰি দিয়া, বাহিৰ কৰি দিয়া দিয়া যদি বাহিৰ কৰি দিয়া ৰজা হৈ তোমাৰ বিচাৰেই নাই ৰাজসভাৰ মাজত। বিপ্লৱৰ মিছাতেই নুদুখিবা মোক। অসাধ্য মই সাধন কৰোঁ কেনেকৈ বিপ্লৱৰ? শতাধিক দুৰাচাৰৰ ৰাজা তুমি। বিপ্লৱৰ নালাগে নালাগে যাওঁ গুচি মই। বলা প্ৰিয়ে, বলা প্ৰিয়ে, মৃত সন্তানৰ কৰোগৈ উপায়। বলা প্ৰিয়ে, বলা এনে ৰজাৰ ওচৰত কোনো মূল্য নাই, কোনো মূল্য নাই আমাৰ।
দাদা কৃষ্ণ দিয়া মোক এক উচিত উপায় দাদা কি ৰূপে ৰক্ষা কৰোঁ মই বিপ্ৰপুত্ৰগণক শুনা কৃষ্ণ দাদা মিছাতে এইবিলাক চিন্তা কৰি কোনো লাভ নাই দাদা। কৃষ্ণ ব'লা আমি খন্তেক বিশ্ৰাম কৰোঁগৈ কৃষ্ণ হরি জয় দৈত্য রাজনৰ জয় জয় দৈত্য ৰাজনৰ জয় জয় দৈত্য ৰাজনৰ জয় 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 ওয়াদে প্রবে বীরভদ্র মোর মৃত্যুখোর দাদা আর খানাপতে সৃষ্টের ধূমকেতু দুরন্ত দৈত্য দম্মোর শরৎ ঠাকুর ও সে মনে চত দেবতা মণ্ডলী ব্রহ্ম বিষ্ণু মহেশ্বর সিহতক বধ করি সিহতর মন্দময় করে সেদন কিন্তু মৃত্যুর মানব স্বর্গর দেবতা মদগর্ভে গর্বিত হয় অনাচ্য বারবার বলি চিরকাল ঘৃণায় আমাক তথাপিত তোমার কি দুইরে বহুর শক্তি এক শত্রু সম্রাটময় ধরার বৈখ্যাত আর কোশন ভয় দাদা ওই সেনাকে হন্তি রাজ্যের ভিতরে দাদা বর্তমান আপোনাৰ সুশাসনৰ ফলতে এই এই ৰাজ্যৰ সকলো প্ৰজাই মংগল দাদা নাই হোৱা কোনো ধৰণৰ অকালে দুৰ্যোগ সকলো প্ৰজাই সুখে সন্তোষে কটাইছে জীৱন সেনাপতি ভারতীয় রাজাসকলে আমাকে প্রদান করিবলগীয়া কর কতল সময়মতো পরিশোধ করে আসেনে আর সেনাপতি
ওর সামনে কোনো বই ষড়যন্ত্র এই! আমার বিপক্ষে সেনাপতি কোনো করে তো তারা জয়ী আমায় মতে ঘরে পরিক্ষত করিয়াছে আর বর্তমানে লেখে ওরা ভালোর পরে বিদ্রোহর আচরণ দেখাবো নাই আর যদি আমার বিরুদ্ধে কোন ভাই বিদ্রোহর আচরণ করে দৈত্যরাজ সিংহতক দাঁড়িয়ানি বন্দি করিছম ওটা খালে আর ভাবে কোনো সিন্ধান করিব দৈত্যরাজ দৈত্যরাজ সেনাপতি ঠাকুতা দেবী তো এই তব সেনাপতি চিন্তার নে দেখো কোনো কারণ আহে আহে যদি কোনো ঘটত এই রাজ্যর ভিতরে তেনেহলে তাক হাতে গলে চিন্তি লগাই বান্ধি থম অন্ধকার পোতা খালে উত্তম অতি উত্তম অতবার প্রশংসিত বই তোমালোকক আজ তোমালোকৰ দুবাহুর শক্তি এই জলদ্ধকুৰৰ গৌৰৱ চতুর্দিকে বিয়পি পৰিছে দাদা হয় সকলো প্রজায় মঙ্গল সকলো প্রজায় মঙ্গল নাই নাই এনে কোনো রাস্তা নাই এই এই দৈত্যৰে প্ৰকোপ পৰা নাই দাদা সকলো ৰাজ্যতে এই দানৱৰ প্ৰভাৱ বিস্তাৰ হৈ পৰিছে ভাবি থাকুন দাদা আর সেনাপতি দৈত্যরাজ বহুবার বহুবার আক্রমণ করিল মই অমরাবতীপুর কিন্তু কিন্তু শশীক্রমে অশেষত সুন্দরী অপেশ্বরী গৌ রম্ভ মেনকা তিলোত্তম ইহতক ইহতক মই নাপালাম এবার আক্রমণ করে অমরাবতীপুর আর তারাই পশ্চাৎ অশেষ যত সুন্দরী ও পেশ্বরীগণ ইহতর মধুকুরি প্রাণ করি শীতল করি মই দৈত্যর প্রাণ মানে কোশ্চেন ভাইগণ দাদা কেন রেখা তোমাকে দৈত্যর এনে আয়োজন আনন্দ আনন্দ লাগিছে শুনিছে অপেশ্বৰী এইবাৰ এইবাৰ ইন্দ্ৰ আদি দেৱতা সমাজ নিধন কৰা কাহিলাম অমৰাৱতীপুৰৰ রাজ সিংহাসন তার এই পাছত শশীকে আদি কৰি আছে যত মানে ৰম্ভা মেনকা সকলোকে ধৰি আনি প্ৰধানত কৰিম তোমাক দাদা দাদা বিলম্বরে নেদেখো কারণ এতিয়াই যুদ্ধর করু আয়োজন দাদা সেনাপতি বিলম্বর নেদেখো কারণ এতিয়াই চেষ্টা করু আমি স্বর্গ রাজ্যর পালর পরা পালর পরা ধ্বংস করে দিও স্বর্গ রাজ্য পলকতে আৰু আৰু আপুনি হব স্বৰ্গ ৰাজ্যৰ এক সতী সম্ৰাট
দৃষ্টান্ত ধ্বংস করিয়া ফেলার পর দেব বাহিনীকে লুপ্ত করব সেই অমর রাম কহিলাম কহিলাম অমরাতের রাজসিংহাসন আরে বাসাতে ইন্দ্রাণী শশী মোর কাহত বহুয়া রাজত্ব করি মই অমরাতপুর গ্রামে যোদ্ধাদি মেদিনী কপাই জয় দৈত্যরাজন জয় দৈত্যরাজন জয় জয় মহামহা বীর গণর জয় 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 দেবরাজ পুরন্দরর জয় জয় দেবরাজ পুরন্দরর জয় জয় দেবরাজ পুরন্দরর জয় 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 নন্দন ইন্দ্র কয়ুপ
মতে পাইলা রয়া ভাদ ভিতর রে রাম হরি রাম হরি দেবগণ, দেবরাজ, ব্রহ্মজ্যোতি মহামতি কাশ্যপ তদয় স্বর্গর অধিপতি বয় দেব পুরন্দর। কিন্তু দেবগণ, মদ গর্বে গর্বিত হই গুরু বৃহস্পতি অপমান করিল রাজসভার মাজত। সেই অপমানৰ ফল আমি ভোগ কৰি থকা নাই জানো দেৱগণ? দেৱৰাজ, থাকোঁতে সি বৰ্ত নয় সেনাপতি কাৰ্ডি, তাৰ বাবে কোনো চিন্তা নকৰিব। দেৱৰাজ, বছৰ বছৰ কৰিছোঁ যুদ্ধ দানৱৰ সংগে। বাৰিষাৰ বৃষ্টিপাতৰ দৰে শুনিত মেলিও দেৱকুল হৈছে দুৰ্বল। কিন্তু দেৱৰাজ, কি লভিলো ফল, বিফল সকলো মনোৰথ। নহল দানৱৰ শেষ ধৰণিৰ পৰা। ভাবিছোঁ মাথো নকৰোঁ যুদ্ধ আৰু সেই দানৱৰ লগত। ময়ো তাকেই কওঁ দেৱৰাজ, নকৰোঁ যুদ্ধ দানৱৰ লগত, কাৰণ দেৱৰ বৰেৰে বলি সেই দানৱসকল। অসম্ভৱ যুক্তি দেখুৱা যি দেৱক সকলোৱে অযোগ্য বুলি দিয়ে পৰিচয়। ক্ষমা কৰিব দেৱগণ, মোৰ হ'লে বিপৰীত মত। দেৱ সেনাপতি মই, ছায়াকো চুব নিদিওঁৱেই দুৰ্বল মনত। অকলে কৰিম যুদ্ধ প্ৰাণ থাকে মানে, ৰক্ষা কৰিম মই দেৱতাৰ তোৰ। যোগ্য বাক্য সেনাপতি কৰিলা প্ৰয়োগ, শতবাৰ প্ৰশংসিলো তোমাক। দেৱতাৰ শৰীৰত এক বিন্দু শুনিত থকা পৰ্যন্ত নিদিমি পৰৰ অধীনতে অমৰাৱতীপুৰ। কৰ্তব্যত পিছপৰা নহয় স্বৰ্গত, বিশেষকৈ অমৰ দেৱতা। গতিকে ব'লা যাওঁ আমি নিজ কৰ্তব্যত সমগ্ৰসৰ। ব'লা দেৱৰাজ।